ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি আজি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত হাজোত আমি 13 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। পুৱা 6 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে এই অনশন কাৰ্যসূচী চলিব আৰু এই অনশনস্থলীৰ পৰা আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে অসমীয়া ভাষাৰ ওপৰত তেওঁলোকে হাত নিদিব, অসমীয়া মাধ্যমৰ ওপৰত হাত নিদিব। অসমীয়া মাতৃভাষা মাধ্যম, বড়ো মাতৃভাষা মাধ্যম, সকলো মাতৃভাষা মাধ্যম, জাতি জনগোষ্ঠীৰ যিবিলাক ভাষা আছে ভাষাই অসমত মান্যতা পাব লাগিব। কিন্তু অসম চৰকাৰৰ কেবিনেটৰ যি সিদ্ধান্ত, ভাষা মাধ্যম বিৰোধী যিটো সিদ্ধান্ত, সেই ভাষা বিৰোধী সিদ্ধান্তক আমি মাধ্যম বিৰোধী সিদ্ধান্তক সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অনতিপলমে যদি এই যি সিদ্ধান্ত বাতিল নকৰে তেনেহ'লে কিন্তু সদৌ অসম ছাত্ৰ সন্থাই অনাগত দিনত ইয়াতকৈ ভয়ংকৰ আমি জংগী আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য থাকিম। আজি আমি হাজোত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত 13 ঘণ্টা কাৰ্যসূচী আমি অনশন কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। মাধ্যমক লৈ যি শিক্ষামন্ত্ৰীয়ে মাধ্যমক লৈ যি বক্তব্য দাঙি ধৰি আছে সেই বক্তব্যৰ ওপৰত আমি আজি অসম চৰকাৰৰ বিৰুদ্ধে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই অনশন কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আমি গতানুগতিকভাৱে আমি আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা কামৰূপ জিলা গোটেইখিনি আমি মধ্যমৰ ধ্বংসৰ পৰিণাম আমি প্ৰগ্ৰাম কৰি আহিছোঁ আৰু যেতিয়ালৈকে এই কেবিনেটৰ সিদ্ধান্ত বাতিল নহয় তেতিয়ালৈকে আমাৰ এই দাবী চলি থাকিব আৰু এই চৰকাৰে যেতিয়ালৈকে নলয় মধ্যমটো শেষ নকৰে তেনেহ'লে আমাৰ অসমীয়া মধ্যমৰ সুৰক্ষাৰ কাৰণে আমি সদায় আছোঁ আৰু এই মধ্যমৰ সিদ্ধান্ত বাতিল কৰাৰ বাবে আমি বৃহত্তৰ চেষ্টা কৰি থাকিম সদায় আৰু ৰাইজৰ সহযোগত আমি গণতন্ত্ৰ আন্দোলন কৰি থাকিম। আৰু আমাৰ যিখিনি মাতৃভাষা ধ্বংস কৰিব বিচাৰিছে মাতৃভাষা ধ্বংস তেওঁলোকে স্কুলবিলাক চাওক, যিখিনি স্কুলবিলাকৰ ধ্বংসৰ কেনে পৰিণত হৈছে, অসমীয়া উদ্যমত ল'ৰা ছোৱালী কমি গৈছে, সেইবিলাক সিদ্ধান্ত লওক। কিন্তু শিক্ষাৰ যোনটো অসমীয়া মধ্যম সেইটো ধ্বংস কৰিবলৈ চেষ্টা কৰি আছে আৰু এই সিদ্ধান্তৰ আমি সদায় দাবী কৰি থাকিম সদায় অসম ছাত্ৰ সন্থাই। স্পষ্ট যে আমাৰ যি ধাৰা, যি আন্দোলনৰ যিটো ধাৰা, মাধ্যমৰ ওপৰত হাত নিদিবলৈ আমি ৰাজ্য চৰকাৰক আমি দাবী জনাইছোঁ। মাধ্যমৰ ওপৰত হাত নিদিব। আইৰ যিটো ভাষা, এই ভাষা আমাৰ যিটো মুখৰ যিটো ভাষা যিটো কাহিনী আৰু যি ষড়যন্ত্ৰ কৰিছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীসমূহে, আমাৰ ছাত্ৰ ছাত্ৰীসকলে সলসলীয়াকৈ ইংৰাজী ভাষা ক'ব পাৰিব লাগিব। এইটো তেওঁলোকৰ দায়িত্ব বা আমাৰো দায়িত্ব। কিন্তু তাৰ সমান্তৰালভাৱে আমাৰ যিটো মাতৃভাষা মাধ্যমৰ ওপৰত যিধৰণে তেওঁ হঠকাৰী যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে, মাতৃভাষা মাধ্যমটোক যিধৰণে ষড়যন্ত্ৰমূলকভাৱে যিধৰণৰ বলপূৰ্বকভাৱে যি বন্ধ কৰাৰ যি সিদ্ধান্ত কৰিছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, বৰ্তমান সময়ত ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহ, যিসমূহ ৰাইজে পতা শিক্ষানুষ্ঠান ইতিমধ্যে বিভিন্ন শিক্ষানুষ্ঠান ছাত্ৰ ছাত্ৰীৰ অভাৱত কাৰণে বন্ধ হৈ গৈছে। তাৰ সমান্তৰালভাৱে উপযুক্ত শিক্ষাক নিযুক্তি দিব পৰা নাই। আজিও আপুনি অসমৰ বিভিন্ন শিক্ষানুষ্ঠান দেখিব, বিভিন্ন শিক্ষানুষ্ঠানত তেওঁলোকে দাম্ভিক মাৰে, তেওঁলোকে অহংকাৰ কৰে যে শিক্ষানুষ্ঠানসমূহ, ৰাজহুৱা শিক্ষানুষ্ঠানসমূহ তেওঁলোকে বিভিন্ন পৰ্যায়লৈ লৈ গৈছে। এতিয়াও আন্তঃগাঁথনিৰ অভাৱৰ কাৰণে বিভিন্ন সময়ত ৰাজহুৱা শিক্ষানুষ্ঠানসমূহৰ শিক্ষাৰ্থীসকলে দুৰ্ভোগ ভুগিবলগীয়া হৈছে, যাৰ কাৰণে আচলতে এই গোটেই বিষয়টো কিন্তু ৰাজ্য চৰকাৰ জড়িত, শিক্ষা বিভাগটো জড়িত, শিক্ষামন্ত্ৰীগৰাকী জড়িত। এটা কথা আমি দাবী জনাইছোঁ, স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, যিগৰাকী শিক্ষামন্ত্ৰী এটা সময়ত আন্দোলনৰ মজিয়াৰে তেখেতে আজি সামাজিক জীৱন আৰম্ভ কৰিছিল, ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিলে, সেই পুতলা শিক্ষামন্ত্ৰীগৰাকীয়ে নিৰ্লজ্জভাৱে আত্মসমৰ্পণ কৰা বিষয়টো আমি ধিক্কাৰ জনাইছোঁ। স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে মাধ্যমৰ ওপৰত হাত নিদিব। অনতিপলমে যদি মাধ্যমৰ ওপৰত হাত দিয়ে ইয়াৰ ফলৱৰ্তী ভীষণ হ'ব, কাৰণ অসমৰ ৰাইজ তথা ছাত্ৰ সমাজ জাগ্ৰত হ'ব।